বলি মেলিছ তুই তোর বলি আবার কলই নুথা বলি মেলিছ খবর কালু ধরিল কাক বাৰে বাৰে খেলিছ। মানুহে মানুহক সহায় কৰা এয়াই হৈছে জুবিন গাৰ্গৰ আদৰ্শ আৰু সেই জুবিন গাৰ্গৰ আদৰ্শ জয়ন্ত হাজৰিকাৰ আদৰ্শৰে এতিয়া আগবাঢ়িছে সকলো। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে এয়া ৰাজপথত বান সাহাৰ্য বিচাৰি সকলোৱে ওলাই আহিছে। উজনিৰ বানপীড়িতৰ ওচৰলৈ তেখেতসকলে সাহাৰ্য লৈ যাব। এদিন যি কাম জুবিন গাৰ্গে কৰিছিল, এতিয়া জুবিন গাৰ্গৰ অৱৰ্তমানত নেতৃত্ব লৈছে পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গ ফেন ক্লাবকে আদি কৰি বহুকেইটা সাংস্কৃতিক সংস্থাই নেতৃত্ব লৈছে এই সমগ্ৰ প্ৰক্ৰিয়াটোত। জয়ন্ত হাজৰিকাৰ যি সুৰবাহিনী, সেই সুৰবাহিনীৰ উদ্যোগত আগবাঢ়িছে বান সাহাৰ্য সংগ্ৰহ কৰিবলৈ এইদৰেই গুৱাহাটীৰ ৰাজপথত। অভিনেতা যতীন বৰা, গৰিমা শইকীয়া গাৰ্গ, জয়ন্ত হাজৰিকাৰ পত্নী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু এইদৰেই আজি বান সাহাৰ্য সংগ্ৰহ কৰে গুৱাহাটীৰ বেলতলা বজাৰৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী গণেশগুৰিলৈকে। আৰু এইদৰেই জুবিন গাৰ্গৰ আদৰ্শৰে আগবাঢ়িছে সকলো। উজনিৰ বানপীড়িতক সহায় কৰাৰ বাবে তেখেতসকলে সাহাৰ্য লৈ সেই বানপীড়িতৰ ওচৰলৈ যাব। তাৰ পূৰ্বে যি কাম এদিন জুবিন গাৰ্গে কৰিছিল, যি কাম এদিন জুবিন গাৰ্গে ৰাজপথত ওলাই বান সাহাৰ্য সংগ্ৰহ কৰি সেই বানপীড়িতসকলৰ ওচৰলৈ গৈছিল, সেই কাম এতিয়া গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত এইসকল শিল্পী কলা কৌশলীয়ে এতিয়া কৰা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ যিসকল শিল্পী কলা কৌশলী আছিল, আজি সকলো ওলাই আহিছে বানপীড়িতক সহায় কৰাৰ বাবে সাহাৰ্য সংগ্ৰহ কৰিবলৈ। এয়া গুৱাহাটীৰ ৰাজপথত পৰিৱেশ। সকলোৱে প্ৰাণ খুলি মন খুলি আচলতে সকলোৱে বান সাহাৰ্য আগবঢ়াইছে সাধ্য অনুসৰি যি যেনেকৈ পাৰে। আৰু যিহেতু উজনিৰ বানপীড়িতক সহায় কৰিবলৈ সকলো ওলাই আহিছে আৰু জুবিন গাৰ্গ থকা হ'লেও হয়তো এইদৰেই সকলোৱে হাতে হাত ধৰি বানপীড়িতক সহায় কৰিবলৈ গ'লহেঁতেন। কিন্তু জুবিন গাৰ্গৰ অৱৰ্তমানত এতিয়া ৰৈ থকা নাই জুবিন গাৰ্গৰ পত্নী, আৰু এয়া হৈছে অৰুণ গাৰ্গ। জুবিন গাৰ্গৰ মৰমৰ অৰুণেও জুবিন গাৰ্গৰ সান্নিধ্যত থাকি যি মানৱতা শিকিছিল, সেই মানৱতাৰে আগবাঢ়ি গৈছে বিপদত পৰা বানপীড়িতক সহায় কৰিবলৈ। আৰু জুবিন গাৰ্গৰ বাল্যবন্ধু ৰাজা বৰুৱাৰো আজি বান সাহাৰ্য সংগ্ৰহত অংশগ্ৰহণ কৰে। আৰু এনেকৈয়ে এতিয়া জুবিন গাৰ্গৰ আদৰ্শ সকলোৱে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে আৰু যি বানপীড়িতক যিয়ে যেনেকৈ পাৰে সহায় কৰিবলৈ সকলোৱে এইদৰেই সাহাৰ্য দিছে। আৰু এয়াই হৈছে অসম। এইখন অসমেই সদায় জুবিন গাৰ্গে বিচাৰিছিল। মানুহে মানুহক বিপদত সহায় কৰা অসমখন সদায় বিচাৰিছিল আৰু সদায় সেই কথাবিলাকেই জুবিন গাৰ্গে কৈ আছিল। খবৰ দেখালো ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ।